ৰাতিপুৱা বেলাতে ফুলৰ টাবকেইটা অকণমান খুচৰি দিলে আৰু শুকান পাতকেইটা ছিঙি শুকান ডালটো ভাঙি গছজোপা অকণমান ঠিক ঠাক কৰি দিলে গছজোপা বাঢ়িবলৈ ভাল হয়। বৈজ্ঞানিকসকলেও প্ৰমাণ কৰিছে যে গছ গছনিও স্পৰ্শ বিচাৰে আৰু গছে গীত শুনি ভাল পায় আৰু সেইকাৰণে মই সদায় ফুলবিলাকক অকণমান এনেকৈ গছৰ শুকান পাতবিলাক ছিঙি খুচৰি খাচৰি দিওঁ। গছক কেতিয়াবা নাম দি পাইছেনে বাৰু? মোৰ এজোপা তুলসী গছ আছে, মই নাম দিছোঁ কৃষ্ণা, আৰু এজোপা বেলগছ আছে, নাম দিছোঁ শিৱা। মই যেতিয়া গছকেইজোপাৰ ওচৰলৈ যাওঁ সিহঁতে কিন্তু মোৰ উপস্থিতি গম পাই যেনেই লাগে। গছক কেতিয়াবা হাক কৰি বা কিছ দি পাইছেনে? দি চাবচোন আপোনালোকে আৰু দেখিব যে গছজোপা পিছদিনাখনৰ পৰাই লহপহকৈ বাঢ়িবলৈ লৈছে। গছৰ ৰেচপন্স দেৰিকৈ হয়, কিন্তু গছে পিছত গম পায় কোনোবাই যে তেওঁলোকক ধৰিছিলে বা মৰম কৰিছিলে। গতিকে আমি গছজোপাক অকণমান মৰম চেনেহ কৰি সাৰ পানী দি থাকিলে গছজোপা নিশ্চয় লহপহকৈ বাঢ়ি আহিব। আজিকালি মানুহক সকলোকে শ্বৰ্টকাট পায়। মোৰ এজন বন্ধু আহি ক'লেহি যে এই ফুলজোপা তেওঁক লাগে। মই ক'লোঁ যে এই ফুলজোপা মই তোমাক দিব নোৱাৰোঁ, ইয়াৰ পুলি আছে, তুমি লৈ যোৱা, লৈ গৈ ডাঙৰ কৰিবা, একেবাৰে এনেকুৱা ডাঙৰেই হ'ব, দেখিবলৈও একেই হ'ব। তেতিয়া তেওঁ মোক ক'লে যে পুলিটো কিমান ডাঙৰ? মই বোলো হ'ব আৰু ইমানটোমান হ'ব। তাৰপিছতে বোলে নালাগে, মোক একেবাৰে ডাঙৰ জোপাই লাগে, তোমাক কিমান দিব লাগিব কোৱা? মই ক'লোঁ যে মই ফুল বিক্ৰী নকৰোঁ, এইজোপা যদি তুমি কোনোবা নাৰ্চাৰীত কিনিবলৈ যোৱা তেতিয়াহ'লে তোমাৰ 3,000 4,000 টকা এজোপাত তুমি দিব লাগিব। তেতিয়া মোক বন্ধুজনে ক'লে যে ঠিক আছে, মই তোমাকে দি লৈ যাওঁ, তুমি সৰুজোপা আকৌ ডাঙৰ কৰি ল'বা। মই ক'লোঁ নাই, মই সেইটো কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ মই বহুত কষ্ট কৰি কেইবা বছৰো যত্ন কৰি এইজোপা ইমান ডাঙৰ ইমান ধুনীয়া কৰিছোঁগৈ। গতিকে এইজোপাৰ যিটো কষ্টত, মোৰ মেহনতত, মোৰ শাৰীৰিক মানসিক যিটো কষ্টৰ বলত এইজোপা মই ইমান ধুনীয়াকৈ ডাঙৰ কৰিছোঁ, সেইটো মই সেই টকা 3,000 বা 4,000 কেতিয়াও নাপাম। গতিকে মই তেওঁক ক'লোঁ যে নহ'ব, মই তোমাক দিব নোৱাৰিম, পুলিটোহে দিব পাৰিম। এতিয়া কথা হৈছে কি যে আজিকালি আমাৰ সকলো মানুহকে শ্বৰ্টকাট লাগে। এতিয়া এই অকল গছৰ ক্ষেত্ৰতেই নহয়, চবতে শ্বৰ্টকাট বিচাৰে। আজিকালি অকণমান দীঘল লিখনি এটা হ'লে মানুহে পঢ়িবলৈ নিবিচাৰে। 2টা বা 3টা লাইনত যদি কিবা এটা মিনিংফুল আপুনি লিখিব পাৰে তেতিয়াহ'লে সেইটো চকু ফুৰাই যাব। কিন্তু আপুনি ফেচবুকতে হওক, ইনষ্টাগ্ৰামতে হওক বা যিকোনো ছ'চিয়েল মিডিয়াত আপুনি যদি দীঘল এটা খুব ভাল লিখনিও দিয়ে, সেইটো কিন্তু মানুহে নপঢ়ে। গতিকে সকলোতে শ্বৰ্টকাট লাগে। বিয়া কৰিলেও পণ্ডিতক গৈ ক'বগৈ যে পণ্ডিতজী আপুনি অকণমান শ্বৰ্টকাটত কৰি দিব যাতে টোপনি ক্ষতি নহয় ল'ৰা ছোৱালীহালৰ। গতিকে তেনেকৈ জানো সম্ভৱ বাৰু? মন্ত্ৰবোৰৰ জানো কিবা শ্বৰ্টকাট আছে? বা ভাষাৰ কিবা লিখনি এটাৰ জানো শ্বৰ্টকাট আছে? যদি আমি শ্বৰ্টকাটত লিখোঁ তেতিয়াহ'লে আমাৰ অন্তৰৰ আৱেগখিনি দেখোন প্ৰকাশেই নহ'ব। তেনেকৈ মন্ত্ৰবোৰৰ শ্বৰ্টকাট কৰি পেলাই যদি মাজত 2-এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ বিবাহখন সম্পন্ন কৰোঁ তেতিয়াহ'লে সেই মাংগলিক কাৰ্যটো জানো ভালদৰে সম্পন্ন হ'ব? সকলো ক্ষেত্ৰতে এনেকৈ ধৰক গছ এজোপাও আমি একেদিনাই ডাঙৰ কৰি দিব নোৱাৰোঁ। তেনেকৈ আমাৰ প্ৰতিটো বস্তুতে আচলতে শ্বৰ্টকাটত একো সম্ভৱ নহয়। আমাক সাধনা লাগে, আমি কষ্ট কৰিব লাগিব আৰু আমি সাধনা কৰিব লাগিব, তেতিয়াহে আমি এটা ভাল ফল লাভ কৰিব পাৰোঁ। শ্বৰ্টকাটত আমি এটা আৰ্হিহে ল'ব পাৰোঁ, কিন্তু ডিপলি আমি ভালকৈ জানিবলৈ বুজিবলৈ হ'লে আমি সেইটো লং কাট প্ৰচেছত যাবই লাগিব।